নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ ফাৰ্মত আৰু আমাৰ ফাৰ্মৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ। চাওক, এইখিনি আমাৰ কুকুৰাখিনি দেখিছেনে, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। তো এতিয়া আমি বিকি আছোঁ আৰু ইহঁতৰ বয়স হৈছে আপোনালোকৰ 60 দিন আৰু সোণালী কুকুৰা আপোনালোকে 60 দিন পুহিলে আপোনালোকে বিক্ৰী কৰিব পাৰিব। ইয়াৰ চাইজবিলাক চাওকচোন কেনেকুৱা ধুনীয়া আহিছে, দেখিছেনে। আৰু এতিয়া মই বৰ্তমান ফাৰ্মত আহিছোঁ। ফাৰ্মত আহি পিনে মই এতিয়া ইহঁতক চাউল অলপ দি দিছোঁ আৰু ইহঁতক ধুনীয়াকৈ বাহিৰত এৰি দিওঁ যে, নহ'লে ভিতৰত গেছ হৈ যায় যে, সেইটো কাৰণে ইহঁতক বাহিৰত এৰি দিবলগীয়া হয়। আৰু সৰু পোৱালিবিলাক ভিতৰত আছে যিহেতু গঁৰালটো ডাঙৰ কৰা নাই, আৰু সেইকাৰণে ইহঁতক এনেধৰণে ৰাখিছোঁ। আৰু কি কি খাদ্য খুৱাইছোঁ আপোনালোকক মই দেখাই দিম। মই বৰ্তমান এতিয়ালৈকে গডৰেজৰ দানা ইউজ কৰি আছোঁ, আৰু গডৰেজৰ দানা ইউজ কৰাৰ পিছত ইহঁতৰ যিটো গ্ৰ'থটো খুব সোনকালে লয়। ইমান ডাঙৰ হৈছে আপোনালোকে দেখিছেনে, এনেধৰণৰ হ'ব। আপোনালোকে গডৰেজৰ দানা ইউজ কৰিব, এতিয়া খুব সোনকালে ডাঙৰ হ'ব। আৰু সৰুতে আপোনালোকে মাল্টিষ্টাৰ ইউজ কৰিব, তেতিয়া ডাঙৰ হ'ব। আৰু ভাত তুঁহগুৰিৰ লগত আপোনালোকে ধুনীয়াকৈ দিব। সেইটো ভয় কৰে যিহেতু, এনেকৈ দিলে মানে আকৌ আহিব এটি খাবলৈ, দেখিছেনে। এনেকুৱা এটা পৰিৱেশৰ মাজত থাকিবলৈ পালে মানে খুব ভাল লাগে, নহয় জানো। সৰুতে ভাবোঁ কেতিয়া ডাঙৰ হ'ব, আৰু ডাঙৰ হ'লে ভাবোঁ কেতিয়া বিক্ৰী কৰিম, তেনেকুৱা লাগে। আৰু ইহঁতৰ লগত থাকি পিনে সময়খিনি পাৰ কৰি খুব ভাল লাগে। আৰু সিহঁতক চালে মানে কিবা এটা এনেই মনটো ভাল লাগি থাকে। যিহেতু ইয়াত আছে আপোনালোকৰ সোণালী কুকুৰা 250টা আছে, আৰু তাৰে বিক্ৰী কৰা হ'ল আপোনাৰ 20টা 30টামান বিক্ৰী কৰা হ'ল। 20টা 30টাত প্ৰায় আপোনালোকৰ কেজি হৈছিলে 15, ধৰি লওক আপোনাৰ 25 কেজি আপোনালোকৰ মই বিক্ৰী কৰিলোঁ। ধুনীয়া গ্ৰ'থ আহিছে। সিহঁতৰ বডি ৱেইট, সিহঁতৰ এভাৰেজ বডি ৱেইট আপোনালোকৰ 900 গ্ৰাম আহিছে। কিছুমান 1 কেজি আছে আৰু কিছুমান 1 কেজি ওপৰ আছে, আৰু কিছুমান আছে আপোনালোকৰ সৰুবিলাকে লাহে লাহে ডাঙৰ হ'ব, আৰু ডাঙৰবিলাকক চেল কৰি থাকিব। এনেধৰণে কৰিছোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত যিহেতু বগৰী গছ আছে, বগৰী গছৰ ওপৰত সিহঁতে ধুনীয়াকৈ উঠি পিনে ইয়াত বগৰী পাত খাই থাকে। আৰু সিহঁতক কলপাতো খাবলৈ বুলি দিয়া হয়। ইয়াত যিহেতু কলপাত আছে আমাৰ ঘৰত, কলপাতো খাবলৈ বুলি দিয়া হয়। সকলোখিনি সিহঁতক দিনত খাবলৈ দিওঁ। বাহিৰা ধৰি লওক যিখিনি ঘাঁহ বন এনেধৰণৰ বস্তুবিলাক খাবলৈ বুলি দিওঁ। আপোনালোকক কৈ দিলোঁ। আৰু আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ, আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ।